লাগিছে খুৰীদেউ মই নাথাকিলেহে বোলে এওঁলোকে শান্তি পায় পুতেকে গিটাৰ ক্লাছলৈ যাওঁতে কৈ গৈছে নহয় নকৈ কি কৰিব জোৰ জবৰদস্তি তাক এওঁ গিটাৰ ক্লাছলৈ পঠাইছে তাৰ আৰু মন নাই গিটাৰ শিকিবলৈ কিন্তু মাকে বোলে নাই নহ'ব যাবই লাগিব ঘৰ ঘৰ কি কাহানী মই তোমাক এৰি থাকিব নোৱাৰিম মোক লৈ ব'লা তুমি কলৈ যাবা জান মন্দিৰলৈ আমি আজিয়ে বিয়া পাতিম আজিয়ে হা য়েছ কি কি হ'ল দেৱী তয়ো বৰ বুৰ্বক দে ইমান ধুনীয়া সুযোগ এটা পাইছিলি প্ৰথম পৰাশৰ লগত চিনাকি হোৱা কিয় নগলি চাহ ল তাতকৈ মোৰ ইয়াত তোৰ লগত খেলিহে ভাল লাগিছে প্ৰথম পৰাশৰ মোৰ কাৰণে দৰকাৰী নহয় তোৰ একো কাম নাই মই কিবা এটা কৰিব লাগিব তই একো কৰিব নালাগে চুপচাপ বহি থাক নহ'লে কিন্তু মোৰ ছোৱালীক তোৰ ল'ৰালে বিয়া নিদিম আকৌ চাবি ঐ তই এনেকুৱা অখতি খেল নেখেলিবি দেই তোৰ ছোৱালী মোৰ ঘৰৰ বোৱাৰী হ'ব আৰু তই কথা দিছ যেতিয়া কথা ৰাখিবি কোনোবাই আমাক সেইটো অৱস্থাত দেখিলে ভয় খাব ক্লাছ 10ত পঢ়ো আমি ৰ'দ তাকে চাচোন ইমান যে বেয়া লগা অৱস্থা আমাৰ আমি সৰু হৈ আছো কিন্তু পুতলাৰে খেলিব পৰা সৰুও নহয় ইফালে ডাঙৰ হৈছো কিন্তু নিজৰ জীৱনৰ সিদ্ধান্ত নিজে ল'ব নোৱাৰাকৈ ডাঙৰ হৈছো পুতলাৰে খেলিবলৈ কিন্তু বয়স বান্ধি দিব নালাগে গম পাও বাকী খেলবোৰ যেনে ডবা ফুটবল কেৰম যিমান ডাঙৰলৈকে মন যায় তেতিয়ালৈকে খেলিব পাৰি পুতলা খেলোতো খেলিব পাৰি আজি বহুত দিনৰ মূৰত খেলি বহুত ভাল লাগিলে মোৰ ঘৰততো এইবোৰ বস্তু একোৱেই নাই মায়ে খুৰা ছোৱালী দুজনীক দি দিলে চব মোৰ বস্তুখিনি আইতাৰ বাবেহে আছে মা ঘৰত নাথাকিলে আমি দুইজনে মনে মনে খেলো তই বহুত লাকিয় ৰ'দ তোৰ আইতাজনী বহুত ভাল আমাৰ আইতাজনী কিবা দন্দুৰী অকল ভণ্টিকহে মৰম কৰিব জানে হ'ব দে তই মন বেয়া নকৰিবি মই আমাৰ আইতাক তোকো মৰম কৰিবলৈ ক'ম হ'ব এনেকৈ আকৌ কি চাই আছ তই বহুত ভাল ছোৱালী ৰ'দ এই মোগেম্বজনীয়েনো তোক কিয় 144 ধাৰাত ৰাখিব খোজে বেছি ভাল যে মই দুনিয়াখনে মোক বেয়া কৰি দিব বুলি ভয় খাই চাগে ঐ তোৰ কাৰণে কিবা লওঁ নেকি নালাগে এইটো লৈছো দেই ঐ মইতো কৈছিলোঁ নে ৰতালীয়ে মোক বেয়া পাইছে বুলি গম পালি এতিয়া আজি সিহঁতৰ পৰিয়ালৰ গোটেইকেইজন মানুহ আহিল তাইৰ বাবে দুটালি ঘৰৰ মানুহ তহঁতৰ ঘৰত ৱাই তাই গৈ মুগেম্বক সকলো কথা লগাই দিলে ন মুগেম্বটো এতিয়া আমাৰ ঘৰলৈও আহিব আব্বাই পিঠি ফালিব ঐ তই থাক মই যাওঁ গৰু তথা মোক কওঁ এইফালে তই যে মোৰ গোটেই কথাখিনি নুশুনি মনলৈ যি আহে তাকেই ভাবি ইয়াৰ পৰা পলাব খুজিছ যে তোৰ এই ব্ৰেইনটো পকেটত লৈ ঘূৰি ফুৰ নেকি মানে ৰদালীৰ মাক আৰু আমাৰ মা স্কুলৰ দিনৰে বান্ধৱী আজি তেওঁলোকক আমাৰ ঘৰলৈ ভাত খাবলৈ মাতিছিল হে আল্লাহ ৰক্ষা একো ৰক্ষা পৰা নাই তই তোৰ কাৰণে ৰদালীয়ে মোক বেয়া পাইছে তোক মই সোধাই আহিম বুলি ভাবিছ কি কৰিব লাগিব মই আকৌ নাজানো যি কৰ কৰ হ'ব দে কাইলৈ টিউশ্যনত গৈ লীনাক মই সকলোখিনি কথা ভালকৈ বুজাই ক'ম ইয়াত তোৰ ভুল একো নাই মোৰহে ভুল ৰচোন লীনা কোন ৰদালীহে
ৰতালীৰ লগৰ ছোৱালীজনী আকৌ। তাই ক'লে কি হ'ব? অ' ভাই, এই মুগেম বৌ তোৰ মাৰ বান্ধৱী, মোৰ আমাৰ নহয় হা। আৰু মোৰ ইমান হিম্মতো নাই যে মই মুগেম বৌৰ জীয়েকৰ লগত গৈ ডাইৰেক্ট কথাখিনি পাতিব পাৰিম। খাবি? এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।